এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু ভিডিঅ'টো আৰম্ভ কৰিছো পাকঘৰৰ পৰাই ৰাতিপুৱাই জা জলপান খালো ধুনা চাকিও দিলো আৰু পৰহিলে আমাৰ শিৱাংশৰ বাৰ্থডে সেইকাৰণে কেক এটাৰো অকমান যোগাৰ কৰি থব লাগে স্পঞ্জটো বনাই থলে পিছত আইচিংটো অকমান সিম্পলকে ঘৰতে মই নিজেই কৰি দিম আৰু ইফালে সুনুৱে জলকীয়া আচাৰ লাগে বোলে জলকীয়া আচাৰখিনি শেষ হ'ল কি আকৌ বজাৰৰ পৰা যোৱাকালিয়ে জলকীয়া আনি দিলে কেঁচা জলকীয়া কেঁচা পকা মিলাই পেলাই তাকে ৰাতিপুৱা ধুই পখালি ৰ'দত দিলো ৰ'দৰ পৰা আনিছো জলকীয়া আচাৰখনো বনাব লাগে আজি দিনটো মানে ঢেৰ কাম আৰু ইফালে ভাত খোৱা আলহী এজনীও আছে ভাবিছো ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু দিনটো কিনো কৰো দেখাই যাম ভিডিঅ'টো শেষলৈ চাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব এইখিনি কেঁচা জলকীয়া ৰাতিপুৱা ধুই ৰ'দত শুকুৱাই দিছিলো এতিয়া শুকাই গ'ল লৈ আহিছো লগতে কেঁচিখনো লৈ আহিছো কেঁচিৰে কাটিব লাগিব কেঁচা জলকীয়া আচাৰ হাতত জ্বলা লাগিব যোৱাকালি আমাৰ এওঁ বন্ধু এটাৰ ঘৰৰ পৰা লাও দিছিলে এতিয়া লাওৱে মটৰে আলুৱে ভাজো ইফালে বহাইছো ভাত দালি আৰু আলহীও আছে যেতিয়া কি বনাম দেখাই যাম আৰু আপোনালোকক এতিয়া জলকীয়াকেইটা কাটি লওঁ কামৰ মাজতে অকণ জলকীয়াও কাটি লওঁ কট কাটিব লাগিব নহ'লে কটাৰীয়ে কাটিলে গোটেই হাতত জ্বলা লাগি যাব জলকীয়া গোটেইখিনি কাটি ল'লোঁ আৰু এইখিনি ছাইড কৰি থৈ দিওঁ অলপ পাছত ভাত বনোৱা হোৱাৰ পাছত আচাৰখিনি বনাম বগৰী অলপমান আনিছিলে সেইখিনিও নিমখত দি থৈ লৈছোঁ 4-5 দিনৰ পাছত এইখিনি আচাৰ বনাব পৰা যাব পাছৰ ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভাতটো নমালোঁ আৰু দালিখিনিও বিলাহী দি ধুনীয়াকৈ তেল মাৰি ল'লোঁ ইফালে লাও ভাজিটো কাটো সুস্মিতাই চাহ বহাইছে আৰু এতিয়া লাও ভাজিত দিবৰ কাৰণে মটৰ এয়া বাকলি গুচাই এনেকৈ ফ্ৰিজত থৈ দিওঁ তাৰে কেইটামান ভাজিত দিম আৰু গাখীৰৰ সৰখিনি এনেকৈ টেমাত ভৰাই ডিপ ফ্ৰিজত থৈ দিওঁ সেইখিনি উলিয়াই আনিছোঁ অকণমান ঘি পগাই পেলাব লাগিব আৰু এতিয়া লাওখিনি কাটি লওঁ আৰু পোৱালীকেইটাই মানে একদম ভাত খালী ভাত নাখায় আৰু ভাত বনোৱা পাকঘৰলৈ আহিলে গৈ আজি কি বনাইছা আপোনালোকৰ হয়নে বাৰু তেনেকুৱা চাহকাপ দিলে চাহকাপ খাই লওঁ মটন অকণ আছে মটন অকণ বনাম আৰু পালক পনীৰ অকণমানো বনাম সঞ্জয়ে দুৱাৰমুখৰ পৰা ধুই চাই হাঁহি আছে ইমান মোক জোকাই থাকে ই কিবা এটা কৰা বুলি ক'লে তাৰ গাটো বেয়া লাগে বিলাহী টক অকণ বনাওঁ বিলাহীৰ গুটিখিনি অলপ পেলাই দিছোঁ আৰু এইকেইটা বিলাহী ঘৰৰ আছিলে কাৰণে গুটি পেলাই দিয়া নাই এয়া খেজুৰ লৈছোঁ খেজুৰৰ এয়া গুটিটো উলিয়াই লওঁ এনেকৈ বিলাহী টকত অকণমান খেজুৰ দিলে টকটো খাই বৰ ভাল লাগে বিলাহী আৰু খেজুৰৰ টক বনাবৰ কাৰণে কেৰাহী এখন বহাই দিলোঁ তাতে তেল দি দিলোঁ পাঁচফোৰণ কেইটামান ফুটাই দিলোঁ বিলাহীখিনি দিলোঁ কেঁচা জলকীয়া দুটা দিলোঁ খেজুৰখিনি দি দিলোঁ মিহি মিহিকৈ কুটি লৈছিলোঁ খেজুৰখিনি হালধি জোখ অনুযায়ী দিলোঁ জিৰা ধনিয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণ দিলোঁ 1 চামুচ চেনি দিলোঁ গুড় এডোখৰ দিলোঁ জোখ অনুযায়ী নিমখ দিলোঁ এইখিনি মিডিয়াম ফ্লেমত যেতিয়ালৈকে সিজি নাযায় ঢাকনা মাৰি সিজাই থাকিম এইখিনি 15 মিনিটমানৰ পিছত সিজিয়েই গ'ল আৰু এতিয়া মোৰ টকটো ৰেডি হৈছে শেষত ধনিয়া পাত দি দিলোঁ আৰু এই টকটো খাই বহুত টেষ্টি লাগে আৰু এতিয়া লাও ভাজিকণো হৈয়ে গৈছে চিম্পুলকৈ বনাইছোঁ তাতো ধনিয়া পাত শেষত দিলে এনেকৈ লাও ভাজিটো কেতিয়াবা খাই খুব ভাল লাগে আপোনালোকে খোৱা নাই যদি ট্ৰাই কৰি চাবচোন আৰু দুপৰীয়া লাঞ্চ থালিকণ মোৰ ৰেডি মটনটো আৰু পনীৰকণ সুস্মিতাই বনালে সেইকাৰণে ৰেচিপিটো শ্বেয়াৰ কৰা নাই দুপৰীয়াৰ এই থালিখন কেনে পালে জনাব যদি থালিখন ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আলহীজনী আহিল তেওঁক আগতে প্ৰথমতেই খাবলৈ দিছোঁ পানী খাই উঠিলোঁ আৰু এতিয়া জলকীয়া আচাৰকণ বনাওঁ আদা নহৰু অলপমান বাকলি গুচাই ল'লোঁ তাৰে কেইফুটামান জলকীয়া আচাৰতে কাটি ল'লোঁ জলকীয়া আচাৰৰ নহৰু অকণমান কাটি দিলে খাই ভাল লাগে আৰু থকা আদা নহৰুকণ পটাত পিচি পেষ্ট এটা কৰি ল'লোঁ আৰু পেন এখনত 1 বাটি বগা সৰিয়হ একদম ল' ফ্লেমত 1 মিনিটমান অকণমান ভাজি ল'লোঁ গৰম হ'লেই হ'ল মচমচীয়া হোৱাৰ পাছত প্লেট এখনত কাঢ়ি থ'লোঁ সেইখন পেনতে 1 চামুচ চব গুটি একদম ধুনীয়া গোন্ধ ওলোৱালৈকে ভাজি ল'লোঁ তাৰে আধা চামুচ বাটি এটাতে কাঢ়ি থ'লোঁ সেই চব গুটিৰ লগতে 1 চামুচ গোটা ধনিয়া 1 চামুচ গোটা জিৰা ল' ফ্লেমত ভাজি ল'লোঁ আৰু এইখিনি যেতিয়া ধুনীয়া গোন্ধ ওলাই গ'ল প্লেট এখনতে কাঢ়ি থ'ম ঠাণ্ডা কৰি ল'ম সেইখন পেনতে আধা বাটিমান মিঠাতেল দিলোঁ গৰম হৈ যোৱাৰ পাছত পাঁচফোৰণ 1 চামুচ ফুটাই দিলোঁ আৰু এতিয়া আদা নহৰু পেষ্টখিনি দি আধা মিনিটমান একদম ল' ফ্লেমত ভাজি ল'ম ইয়াৰ কেঁচা গোন্ধটো যোৱাৰ পাছত আধা চামুচ কালজিৰা দি গেছটো অফ কৰি এইখিনি নমাই থ'লোঁ আৰু এতিয়া মিক্সিৰ বাটি এটাতে সৰিয়হখিনি পিচিম আৰু সৰু মিক্সিৰ বাটিটোতে মছলাখিনিও দুইখিনি দৰদৰাকৈ পিচি ল'ম আৰু এইখিনি দুইখিনি পিচি ল'লোঁ অলপ মোটাকেই পিচি লৈছোঁ আচাৰৰ মছলাটো অকণ মোটা হ'লে খাই ভাল লাগে আৰু এতিয়া পেনৰ আদা নহৰুৰ পাঁচফোৰণৰ এইখিনিও ঠাণ্ডা হৈ গ'ল তাতে জলকীয়াখিনি দি দিলোঁ আৰু এতিয়া গোটা চব গুটিকেইটা দিলোঁ সৰিয়হৰ গুড়াখিনি দিলোঁ মছলাৰ গুড়াখিনি দিলোঁ আৰু নিমখ 3 চামুচ দিছোঁ আচাৰত নিমখটো অকণ বেছি হ'লে খাই ভাল লাগে আৰু কাশ্মীৰী ৰেড চিলি 1 চামুচ দিছোঁ হালধি 1.5 চামুচ দিলোঁ আৰু মিঠাতেল আধা লিটাৰ লৈছোঁ তাৰে আধাখিনি দিলোঁ
কমাই কমাই দি মিঠাতেল দি সেইখিনি সানি থাকিম আৰু এতিয়া মিঠাতেল আধা লিটাৰ গোটেইখিনিয়ে সনা হৈ গ'ল শেষত গৰম মছলা 1 চামুচ দিলোঁ ভিনেগাৰ 1 বাটি দিলোঁ আৰু এইটো আচাৰ খাবলৈ বহুত ধুনীয়া ভাতৰ লগত খাবলৈও ভাল ৰুটিৰ লগত খাবলৈও হ'ল বহুত ধুনীয়া লাগে 2 দিনৰ পাছতে এইটো আচাৰ খাব পাৰি আৰু ৰ'দত নিদিলেও কথা নাই এইটো আচাৰ বহুত টেষ্টি ৰেচিপিটো কেনে পালে জনাব ৰেচিপিটো ভাল পাই যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব এভৰিৱান এতিয়া তাত পাৰিছোকলৈ আহিছোঁ ইমান বান্দৰজাকে উৎপাত কৰিছে নহয় আগফালে নাই বগৰী কেইটামান ৰ'দত দিছিলোঁ সেয়াও খেচিলে আকৌ আমাৰ কাষৰ দোকানখনৰ পৰা চিপছৰ পেকেটবিলাক আনি একদম পূৰা চোতালত সিঁচি থৈছে গোটেইজাক এই চিপছৰ পেকেট আনি এই গেৰেজৰ ওচৰতে সিঁচি থৈছেহি আৰু ইফালে আমাৰ দোকান ঘৰৰ চাটাৰৰো বক্সটো লগাবলৈ মিস্ত্ৰী আহিছে এওঁক মাতিবলৈ আহিছোঁ এওঁ আকৌ জেওৰা জোঙলাত লাগিছে আহকচোন বোলো আহক এতিয়া আবেলি সময়তহে জেওৰা জোঙলাত লাগিছে দেখিছেনে আহক বান্দৰ এতিয়া যিখিনি বস্তু আছিলে খাবলৈ সিহঁতক দিলোঁৱেই এতিয়া যাবলৈকে ভয় লাগিছে দেখিছে কৈকেইটা গৈ আছে একদম পূৰা পাহৰিলে গ্ৰীচ আনিবলৈ গৈছে এটা তাৰপাছত লগাম আৰু এতিয়া ময়ো অকণমান ৰেষ্ট লৈ লওঁ ভাগৰো লাগিছে ৰাতিপুৱাৰ পৰা লৰালৰিকৈ লাগি আছোঁ আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আজিৰ যদি এই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ